মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ স্কৰ, মই এজন এষ্ট্ৰ বাস্তু এক্সপাৰ্ট, নুমেৰলজিষ্ট আৰু এজন তান্ত্ৰিক। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ এক বিশেষ প্ৰকাৰৰ আঙুঠিৰ সম্পৰ্কে। বন্ধুসকল, আজি মই আপোনালোকক জনাবলৈ আগবাঢ়িছোঁ কাছৰ আঙুঠিৰ গুণাগুণৰ সম্পৰ্কে। কাছৰ আঙুঠি ধাৰণ কৰিলে আমাৰ কি কি লাভ হয় আৰু কি বিধিৰ সহায়ত আমি এই কাছৰ আঙুঠি ধাৰণ কৰিব লাগে। বন্ধুসকল, প্ৰাচীন যুগৰে পৰা আমাৰ ধৰ্মশাস্ত্ৰসমূহত কাছক এটা অত্যন্ত পবিত্ৰ প্ৰাণী হিচাপে গণ্য কৰি অহা হৈছে। কাছ হৈছে বিষ্ণুৰ ভগৱানৰ দ্বিতীয় অৱতাৰ, কুৰ্ম অৱতাৰ। আপোনালোকে নিশ্চয় বিভিন্নজন ব্যক্তিৰ হাতত এই কাছৰ আঙুঠি দেখিছে। বহুতে এইটো প্ৰশ্ন কৰে যে কাছৰ আঙুঠি পিন্ধিলে আচলতে কি লাভ হয়। বন্ধুসকল, বিভিন্ন লাভ হয় তাৰ, কিন্তু তাক ধাৰণ কৰা এটা বিধি আছে। সেই বিধিমতে যদি ধাৰণ কৰে তেতিয়াহে তাৰ সম্পূৰ্ণ ফল লাভ হয়, আৰু সেই বিধিটোৰ সম্পৰ্কে আজি মই আপোনালোকক ভালকৈ জনাম। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি আপোনালোকে বুজি পায়। কাছ হৈছে আমাৰ হিন্দু ধৰ্ম অনুসৰি স্থায়িত্বতাৰ প্ৰতীক, ষ্টেবিলিটিৰ প্ৰতীক। বন্ধুসকল, যদি আপুনি কাছৰ আঙুঠি ধাৰণ কৰে তাৰ পৰা বিভিন্ন ধৰণে লাভ হয়। কাছৰ আঙুঠি ধাৰণ কৰিলে আপোনাৰ জীৱনলৈ স্থায়িত্বতা আহে, ষ্টেবিলিটি আহে, ধন বৃদ্ধি পায়, আপোনাৰ ওচৰলৈ মানি এট্ৰেকশ্যন হয়। তাৰোপৰি কুৰ্মক যিহেতু বিষ্ণু ভগৱানৰ অৱতাৰ বুলি কোৱা হৈছে, গতিকে আপোনাৰ ওচৰত লক্ষ্মী দেৱীৰ বিশেষ কৃপা দৃষ্টি লাভ হয়। সেইকাৰণে বহুতে বিভিন্ন ঠাইত এই আঙুঠিটোক নৰনাৰায়ণ আঙুঠি বুলিও কয় বা লক্ষ্মীনাৰায়ণ আঙুঠি বুলিও কোৱা হয়। কিন্তু এই আঙুঠি আপোনালোকে অভিমন্ত্ৰিত কৰি বা এটা বিধি অনুসৰি ধাৰণ কৰিব, তেতিয়াহে কিন্তু এই আঙুঠিৰ সম্পূৰ্ণ ফল লাভ হয়। এই আঙুঠিটো আপোনালোকে ৰূপত, সোণত আপোনালোকে বনাব পাৰে, যিকোনো ধাতুতে বনাব পাৰে, ৰূপতো বনাব পাৰে, সোণতো বনাব পাৰে। আৰু এই আঙুঠিটোক আপোনালোকে নিজৰ সোঁহাতৰ অনামিকা বা কনিষ্ঠ এই দুটা আঙুঠিত ধাৰণ কৰিব পাৰে। আৰু ধাৰণ কৰোঁতে সদায় কাছৰ মুখখন নিজৰ ফালে ৰাখিব লাগে, বাহিৰৰ ফালে কেতিয়াও কাছৰ মুখখন ৰাখিব নালাগে। অৰ্থাৎ আপুনি কাছৰ মুখখন নিজৰ ফালে থকাকৈ এই আঙুঠিটো ধাৰণ কৰিব লাগে। কাছ হৈছে সুস্বাস্থ্য, ষ্টেবিলিটি, দীৰ্ঘায়ুতাৰ প্ৰতীক। কাছ হৈছে ভগৱান বিষ্ণুৰ দ্বিতীয় অৱতাৰ, কুৰ্ম অৱতাৰ। গতিকে যদি এই আঙুঠি ধাৰণ কৰে তেন্তে আপোনাৰ স্বাস্থ্য ভাল হয়, অৰ্থাৎ আপুনি সুস্বাস্থ্য লাভ কৰে। আপোনাৰ আয়ুষত যদি কিবা ৰিষ্ট আছে, দুখ আছে, সেই দুখ দূৰ হয়। যিজনে এই আঙুঠি ধাৰণ কৰে সেই ব্যক্তিজন দীৰ্ঘায়ু হয়, তেওঁ কেতিয়াও এক্সিডেণ্টেল ডেথ বা অপমৃত্যু নহয়। তাৰ লগতে মা লক্ষ্মীৰ বিশেষ কৃপা দৃষ্টি সেই ব্যক্তিজনৰ ওপৰত থাকে। ব্যৱসায়তো উন্নতি লাভ হয়, ধন, টকা পইচা ইত্যাদিবিলাকৰ বৃদ্ধি হয়, মানি এট্ৰেকশ্যন হয়, মনৰ ইচ্ছা পূৰ্ণ হয়। যিসকলে চাকৰি কৰি আছে বা যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ দিনক দিনে উন্নতি হয়। পঢ়া শুনাৰ ক্ষেত্ৰতো, বিদ্যা লাভৰ ক্ষেত্ৰতো এই আঙুঠি সহায় কৰে। এই আঙুঠিৰ এটা অত্যন্ত পজিটিভ গুণ আছে, যাৰ বাবে এই আঙুঠিয়ে আপোনাক বিভিন্ন ক্ষেত্ৰত ভাল ফল প্ৰদান কৰিব পাৰে আৰু ইয়াক আপোনালোকে নিজেই অনুভৱ কৰিব পাৰে। এই আঙুঠি আপোনালোকে যেতিয়াই মন যায় ধাৰণ কৰিব পাৰে, কিন্তু ধাৰণ কৰা দিনটো শুক্ৰবাৰ হ'লে বেছি ভাল। শুক্ৰবাৰৰ দিনা আপোনালোকে যিকোনো স্থানৰ পৰা আপোনালোকে এই ধৰণৰ এটা কাছৰ আঙুঠি বনাই আনিব। আনি লৈ পোনপ্ৰথমে মা লক্ষ্মীৰ চৰণত বা ভগৱান বিষ্ণুৰ যদি মূৰ্তি আছে, ফটো আছে, তেওঁৰ চৰণত আপোনালোকে ৰাখিব। তাৰপিছতে অলপ কেঁচা গাখীৰ, তুলসী পাত, দুবৰি বন দি এই আঙুঠিটো ভালকৈ ধুই ল'ব। তাৰপিছতে সন্মুখত চাকি বন্তি জ্বলাই, ধূপ জ্বলাই আপোনালোকে নিজৰ মনৰ ইচ্ছাৰ কথা কৈ আঙুঠিটো নিজৰ বাওঁ হাতত ৰাখি সোঁ হাতে এনেকৈ চেপা দি মই এটা মন্ত্ৰ আপোনালোকক দি দিছোঁ। এই মন্ত্ৰটো আপোনালোকে 108 বাৰ হিচাপ কৰি জপ কৰিব। জপ কৰাৰ পিছত এই আঙুঠিটো শুদ্ধি হৈ যাব আৰু লগতে এই আঙুঠিটোত এটা বিশেষ পজিটিভ এনাৰ্জি এক্টিভেট হৈ যাব। তাৰপিছতে আপোনালোকে এই আঙুঠিটো কোনোবা শুক্ৰবাৰৰ দিনা নিজৰ সোঁহাতৰ অনামিকা বা কনিষ্ঠ আঙুলিত ধাৰণ কৰিব। বন্ধুসকল, এই আঙুঠিটো শুদ্ধি কৰা মন্ত্ৰটো সম্পৰ্কে জানি লওক। মন্ত্ৰটো হৈছে ওম হ্ৰীং শ্ৰীং মহালক্ষ্মী নম। বন্ধুসকল, মন্ত্ৰটো একেবাৰে সৰু, মন্ত্ৰটো মই স্ক্ৰীনত দি দিছোঁ। মন্ত্ৰটো হৈছে ওম হ্ৰীং শ্ৰীং মহালক্ষ্মী নম। এই মন্ত্ৰটো আপোনালোকে আঙুঠিটো বাওঁ হাতত ৰাখিব, সোঁ হাতে এনেকৈ চেপা দিব। আপোনালোকে মা লক্ষ্মীৰ সন্মুখত বহি ধূপ চাকি জ্বলাই
প্ৰথমে কেঁচা গাখীৰত এই আঙুঠিটো ভালকৈ ধুই ল'ব। তাৰপিছতে এই মন্ত্ৰটো 100 জপ কৰিব হিচাপ কৰি। তাৰপিছত আঙুঠিটো আপোনালোকে নিজৰ কনিষ্ঠ আঙুলি বা অনামিকা আঙুলি ধাৰণ কৰিব। এই আঙুঠি ধাৰণ কৰাৰ পিছত লাহে লাহে আপোনালোকৰ জীৱনলৈ সুখ সমৃদ্ধি আহিবলৈ ল'ব। ধন টকা পইচাৰ নতুন নতুন বাট মুকলি হ'বলৈ ল'ব। ব্যৱসায়তে হওক বা কৰ্মস্থানতে হওক বা নিজৰ চাকৰি ক্ষেত্ৰতে হওক আপোনালোকৰ উন্নতি হ'বলৈ ল'ব। আপোনাৰ যদি খুব স্বাস্থ্যৰ সমস্যা চলি আছে, আপোনাৰ স্বাস্থ্যৰ সমস্যাবিলাক দূৰ হ'ব, আপোনাৰ সুস্বাস্থ্য লাভ হ'ব আৰু আপোনাৰ শৰীৰত এটা বিশেষ ধৰণৰ পজিটিভ এনাৰ্জি প্ৰবাহিত হ'ব, যাৰ বাবে আপোনাৰ মনৰ ইচ্ছাবিলাকো লাহে লাহে পূৰ্ণ হ'বলৈ ল'ব। বন্ধুসকল, এই আঙুঠিভাগ যিসকল ধাৰণ কৰিছে ইয়াৰ বেনিফিটৰ সম্পৰ্কে তেওঁলোকে ভালকৈ গম পায়। গতিকে যদিহে আপোনালোকৰ মাজত কোনো সদাশয় ব্যক্তিয়ে এই ভাগ আঙুঠি ধাৰণ কৰিম বুলি ভাবিছে, তেন্তে মই যিদৰে ক'লোঁ সেইদৰে আপোনালোকে এই আঙুঠিভাগ প্ৰথমে শুদ্ধি কৰি লৈ মন্ত্ৰৰে চাৰ্জ কৰি লৈ এক্টিভেট কৰি লৈ তাৰপিছতে আপোনালোকে ধাৰণ কৰিব। তেতিয়া আপোনালোকে এই কুৰ্মৰ আঙুঠি অৰ্থাৎ কাছৰ আঙুঠি সম্পূৰ্ণ ফল আপোনালোকৰ লাভ হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে কাছৰ আঙুঠি কিয় ধাৰণ কৰা হয়, কাছৰ আঙুঠি ধাৰণ কৰিলে আমাৰ কি কি লাভ হয় আৰু কি বিধিৰ সহায়ত আমি এই কাছৰ আঙুঠি ধাৰণ কৰিব লাগে। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।